হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপাৰেশ্যন ভালে গৈ আছে। আৰু আজিৰ ভিডিঅ'টোত আমি ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এক্সামৰ বাবে ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান প্ৰশ্ন লৈছোঁ। আৰু এই প্ৰশ্নসমূহ আছাম গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টেল এক্সামত আগতে আহি গৈছে। আৰু ইয়াৰ লগতে আপোনালোকে ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰো প্ৰশ্ন পাব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। তো আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোত কি সুধিছে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে বাক স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে? ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন কোনটো অনুচ্ছেদে আমাক দিছে? এইটো এটা মৌলিক অধিকাৰ হয়। আৰু আৰ্টিকল 19 অৰ্থাৎ অনুচ্ছেদ 19 আমাক বাক স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে। পিছৰ প্ৰশ্নলৈ আহিছোঁ। মৌলিক কৰ্তব্যৰ চিন্তাধাৰা বা মৌলিক কৰ্তব্যৰ যিটো ধাৰণা আছিলে সেই ধাৰণাটো কোনখন ৰাষ্ট্ৰৰ পৰা ভাৰতৰ সংবিধানে লৈছে? ভাৰতৰ সংবিধানৰ আমি উৎসসমূহ প্ৰথম ভিডিঅ'টোতে আলোচনা কৰিছিলোঁ। চ' ইয়াত সুধিছে আমাক ফাণ্ডামেণ্টেল ডিউটিজ, যিসমূহ মৌলিক কৰ্তব্য আছিলে সেই মৌলিক কৰ্তব্যবোৰ কোনখন সংবিধানৰ পৰা লৈছে? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছোভিয়েট সংঘ USSR, বা বৰ্তমান ইয়াক ৰাছিয়া বুলি জনা যায়। আমি সকলোৱে এইটো জানোৱেই। চ' ৰাছিয়াৰ পৰা মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতৰ সংবিধানলৈ অনা হৈছিলে। হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, প্ৰেচিডেণ্টে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে। আৰু এই নিৰ্বাচন আয়ুক্তগৰাকীৰ কাৰ্যকাল 6 বছৰ, ঠিক আছে, 6 ইয়াৰ হয়। লগতে 6 ইয়াৰ বা 65 ইয়াৰ্ছলৈকে হয়। যোনটো তেওঁৰ আগতে কমপ্লিট হয় সেইমতেই তেওঁক অৱসৰ দিয়া হয়, ঠিক আছে। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। ভাৰতৰ সংবিধানে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰে? হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ গাৰেণ্টেড বাই দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6টা। আগতে 7টা আছিলে, কিন্তু বৰ্তমান 6টা। আৰু আমি এই মৌলিক অধিকাৰকেইটা চাই লওঁ। কি হয় যে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। তো মৌলিক অধিকাৰসমূহ ভাৰতৰ সংবিধানৰ পাৰ্ট 3 আছে। পাৰ্ট 3 আছে। আৰু আৰ্টিকল 12 to 35 এই অনুচ্ছেদকেইটাৰ ভিতৰত সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে কোৱা হৈছে। আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো আপোনালোকে এইটো এক্সামত যিহেতু সোধে, চ' ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব যে কোনটো অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। চ' মৌলিক অধিকাৰ আগতে 7টা আছিলে, তো বৰ্তমান 6টা হ'ল। চ' এই বাকী থকা যিটো শেষৰটো মৌলিক অধিকাৰ আছিলে, সেই মৌলিক অধিকাৰটো কি আছিলে? যে সম্পত্তিৰ অধিকাৰ আছিলে, ৰাইট টু প্ৰপাৰ্টি আছিলে। সেইটো বৰ্তমান ভাৰতৰ মৌলিক অধিকাৰ নহয়, ই বৰ্তমান এটা লিগেল ৰাইট হয়। আৰু ই আৰ্টিকল 308 বৰ্তমান আছে। চ' এইটো আপোনালোকে চাই ল'ব। আৰু এইটো 1978ৰ যি 44th এমেণ্ডমেণ্ট আছিলে, 44th এমেণ্ডমেণ্টৰ মতে এইটো ভাৰতৰ মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছে। আৰু বৰ্তমান ই এটা আইনী অধিকাৰ। চ' পিছৰ প্ৰশ্নলৈ আহিছোঁ। হোৱাট ইজ দ্য টিনাৰ অফ দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? বহুতে চাগে 5 বছৰটো ঠিক কৰিব, কিন্তু 5 বছৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰ 6 বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ। আৰু ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ হ'লে তেখেতৰ মিনিমাম এজ কিমান লাগিব? 30 ইয়াৰ্ছ লাগিব। এইটো হ'ল তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বয়সৰ। আৰু এতিয়া যদি আমি চাওঁ যে ৰাজ্যসভাৰ টোটেল মেম্বাৰ এনেই 250 হয়। আৰু এই সদনখন স্থায়ী সদন হয়, ঠিক আছে। লোকসভাৰ দৰে ই কেতিয়াও সম্পূৰ্ণৰূপে 5 বছৰ পিছত শেষ হৈ নাযায়। সকলোবোৰ মেম্বাৰ কেতিয়াও একেলগতে অৱসৰ নলয়। কেনেকৈ অৱসৰ লয় আমি চাওঁ। ইয়াৰ সদস্যসকলৰ একে সময়তে অৱসৰ নহয়, সেইকাৰণে ইয়াক স্থায়ী সদন বুলি কোৱা হয়। প্ৰত্যেক 2 বছৰৰ পিছত 3/1 অংশ সদস্যই 6 বছৰ কাৰ্যকাল শেষ কৰাৰ পাছত অৱসৰ লয়। অৰ্থাৎ তেওঁলোকৰ 6 বছৰ কাৰ্যকাল শেষ হয় আৰু প্ৰত্যেক 2 বছৰৰ মূৰে মূৰেহে তেওঁলোকক অৱসৰ প্ৰদান কৰা হয়, যেতিয়া তেওঁলোকৰ 6 বছৰ কাৰ্যকাল শেষ হয়। আৰু তেওঁলোকৰ ঠাইত নতুন সদস্য নিৰ্বাচিত কৰা হয়, ঠিক আছে। জানি ল'ব আপোনালোকে। যদি আমাক কাৰ্যকাল সোধে 6 বছৰ হ'ব আৰু কেতিয়া অৱসৰ লৈ হ'ব, প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 মেম্বাৰ অফ দ্য ৰাজ্যসভা তেওঁলোকক অৱসৰ দিয়া হয়। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি? ভাৰতৰ সংবিধানৰ কোনটো অংশই ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ সৈতে সম্পৰ্কিত? ভাৰতীয় সংবিধানৰ বৰ্তমান টোটেল পাৰ্ট আছে 25টা। আৰু তাৰে কোনটো পাৰ্টত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি বা DPSP সমূহৰ বিষয়ে উল্লেখ আছে? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পাৰ্ট 4ত আছে। আৰু পাৰ্ট 3ত কি আছে বুলি আমি আগতে ক'লোঁ? পাৰ্ট 3ত আছে মৌলিক অধিকাৰ। পাৰ্ট 4ত আছে DPSP বা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ। চ' এই নীতিসমূহ কি হয় আমি চাই লওঁ। পাৰ্ট 4ত আছে আৰু আৰ্টিকল 36ৰ পৰা 51লৈকে আছে। চ' এই নীতিসমূহ কি? যে ৰাজ্যই শাসন ব্যৱস্থাৰ মাজেৰে জনগণৰ সামাজিক আৰু আৰ্থিক মংগল সাধন কৰা। তো এইটো পইণ্ট মনত ৰাখিব যে ভাৰতীয় এনেকৈ প্ৰশ্নটো সোধে যে ভাৰতৰ সংবিধানৰ কোনটো নীতিয়ে
জনসাধাৰণৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ বিষয়ে কয় বা তাৰ বিষয়ে নীতিসমূহ উল্লেখ আছে। চ' এইটো হয় DPSP-সমূহ। DPSP-য়ে বা ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিয়ে ইকনমিক ডেভেলপমেণ্টৰ বিষয়ে কয়। আৰু এই নীতিসমূহ আইনীভাৱে বলবৎ নহয়। মানেনো কি আমি চাই লওঁ, যেতিয়া ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে আইন বনায় তেতিয়া এই DPSP-সমূহ ফ'ল' কৰিব লাগিব বুলিয়ে কোনো ধৰা বন্ধা নিয়ম নাই। তেওঁলোকে ইচ্ছা কৰিলে ফ'ল' কৰিব পাৰে বা ফ'ল' নকৰিব পাৰে। কিন্তু জনসাধাৰণৰ হিতৰ কাৰণে এই নীতিসমূহ ফ'ল' কৰিব লাগে বুলি সংবিধানে কিছুমান ডিৰেকশ্যন দি থৈ গৈছে। এইবোৰে হৈছে DPSP। আৰু এইবোৰ কোনটো আৰ্টিকলত আছে? 36-ৰ পৰা 51 পৰ্যন্ত পাৰ্ট 4-ত আছে। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল? বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? যদি আপোনালোকে জানে কমেণ্ট কৰিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৱাৰেন হেষ্টিংছ আছিলে বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। কিন্তু ঠিক আছে, প্ৰথম গভৰ্ণৰৰ কথা শুনা নাই। আৰু ফাৰ্ষ্ট যদি আমাক গভৰ্ণৰৰ কথা সোধে, ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল যদি সোধে তেতিয়া কিন্তু হ'ব ৰবাৰ্ট ক্লাইভ। তো বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে। আৰু গভৰ্ণৰ জেনেৰেল বুলি সুধিলে ৱাৰেন হেষ্টিংছ হ'ব। তো আপোনালোকে মোক কমেণ্ট কৰি জনাব যে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ইণ্ট্ৰডিউচ দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন বেংগল? বংগত স্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিলে? তো স্থায়ী বন্দোবস্ত মানে কি হয়, যে ব্ৰিটিছে কিছুমান লেণ্ড ৰুল আনিছিলে যে কৰ ইমানকৈ লোৱা হ'ব আৰু মাটিসমূহ কিছুমানক জমিদাৰক দি দিয়া হ'ব। চ' এনেকুৱা ধৰণৰ কিছুমান ৰুল আনিছিলে। এই স্থায়ী বন্দোবস্ত বুলিওতো কোনে আনিছিলে আমাক সুধিছিলে। ইয়াৰ আন এটা নাম আছে, এইটো হয় জমিদাৰী ছিষ্টেম। ঠিক আছে, জমিদাৰী ছিষ্টেম আছিলে, ইয়াকে স্থায়ী বন্দোবস্ত বুলি কোৱা হয়। আৰু এইটো বংগত প্ৰথমতে লৰ্ড কৰ্ণৱালিছে আনিছিলে। কিমান চনত আনিছিলে চাই লওঁ, 1793ত লৰ্ড কৰ্ণৱালিছে আনিছিলে। ঠিক আছে, এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হাউ মেনি শ্বেডিউলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানত কিমানটা শ্বেডিউল বা অনুসূচী আছে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 12টা। কিন্তু ইনিচিয়েলি যেতিয়া সংবিধান পুনে বনোৱা হৈছিলে 1950 চনৰ 26 জানুৱাৰী যেতিয়া কাৰ্যকৰী হৈছিলে তেতিয়া কিন্তু 8টা শ্বেডিউল আছিলে আৰু বৰ্তমান 12টা শ্বেডিউল আছে। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু বিকাম দ্য চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট? অৰ্থাৎ ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট সুধিছে। ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা। বা প্ৰশ্নটো এনেদৰেও দিব পাৰে পাজো লগাবলৈ যে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সুচেতা কৃপালানী। আৰু তেওঁ উত্তৰ প্ৰদেশৰ আছিলে। উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী বা গোটেই ভাৰতৰ ৰাজ্যসমূহৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। তাৰপিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিলে? চ' এইটো সকলোৱে জানিব লাগে, পৰীক্ষাত সঘনাই আহি থাকে কাৰণে মই প্ৰশ্নটো লৈছোঁ। প্ৰশ্নটো ইজি হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ডক্টৰ বি আৰ আম্বেদকাৰ। ত' আপোনালোকে মোক কমেণ্ট কৰি জনাব যে সংবিধান সভা কেতিয়া গঠন হৈছিলে আৰু তাৰ স্থায়ী সভাপতি কোন আছিলে, সেইটো কমেণ্টত জনাব। এইটো এক্সামত আহি থাকে। হাউ মেনি মেম্বাৰ্ছ কেন দ্য প্ৰেচিডেণ্ট নমিনেট টু দ্য ৰাজ্যসভা? ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 12জন সদস্যক মনোনীত কৰিব পাৰে। আৰু টোটেল মেম্বাৰ আছে ৰাজ্যসভাৰ 250। ইয়াৰে 12জনক যদি ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, বাকী কিমান থাকিলে 238। আৰু এইকেইজনক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰা হয়। তেওঁলোকৰ ইলেকশ্যন পদ্ধতিটো ইনডাইৰেক্ট ইলেকশ্যন বা পৰোক্ষ নিৰ্বাচন পদ্ধতি হয়। এইটো পৰীক্ষাত আহিব পাৰে। চ' এই সদস্যসকলক যে ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে, তো তেওঁলোকক কিহৰ ভিত্তিত নমিনেট কৰে? সাহিত্য, বিজ্ঞান, শিল্পকলা আৰু সমাজ সেৱা, এই 4টা ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা বিশেষ অৱদানৰ ভিত্তিত তেওঁলোকক ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে ডাইৰেক্ট নমিনেট কৰে। এটা পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ইজ দ্য গভৰ্ণৰ অফ আছাম এজ অফ 2024? 2024 চনৰ 31 জানুৱাৰী পৰ্যন্ত অসমৰ ৰাজ্যপাল কোন আছিলে? চাওক, বৰ্তমান অসমৰ ৰাজ্যপাল বেলেগ হয় আৰু 2024 চনৰ 31 জানুৱাৰী পৰ্যন্ত অসমৰ ৰাজ্যপাল কোন সুধিছে। আমাক বৰ্তমানৰ জনৰ কথা সোধা নাই, যিহেতু পৰীক্ষাত কুৱেশ্যন পেপাৰ বহুত আগতে বনোৱা হয়। গতিকে তেওঁলোকে এটা ডেডলাইন দি দিব যে ইমান চনৰ পৰা ইমান তাৰিখৰ ভিতৰত অসমৰ ৰাজ্যপাল কোন আছিলে। চ' বৰ্তমান অসমৰ ৰাজ্যপাল কোন আপোনালোকে কমেণ্ট কৰি জনাব। আৰু 2024 চনৰ 31 জানুৱাৰী পৰ্যন্ত অসমৰ ৰাজ্যপাল কোনটো আমি চাই লওঁ। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, গোলাপ চন্দ্ৰ কাটৰিয়া। আৰু মই আপোনালোকক এটা হিণ্ট দি থৈ যাওঁ যে বৰ্তমান অসমৰ যিগৰাকী ৰাজ্যপাল তেওঁক 28 জুলাইতহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এপইণ্ট কৰিছিলে। তো আমি এটা কি জানিলোঁ যে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে। ঠিক আছে, এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ।
Which historic Assam figures 400th birth anniversary was celebrated in 2022 to 2023? অৰ্থাৎ 2022-23 বৰ্ষত অসমৰ কোনজন ঐতিহাসিক ব্যক্তিৰ 400তম জন্ম জয়ন্তী উদযাপন কৰা হৈছিল? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লাচিত বৰফুকন। Who is the current speaker of Assam Legislative Assembly? অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, এইটো সকলোৱে জানে চাগে, অপচন এ বিশ্বজিৎ দৈমাৰী। আৰু প্ৰথমজন কোন আছিলে? বাবু বসন্ত কুমাৰ দাস। ঠিক আছে, এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপচন বি বিন্দুচাৰা, অপচন চি অশোকা আৰু অপচন ডি বিম্বিসাৰ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ, সকলোৱে জানে চাগে, চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে। আৰু পিছৰ প্ৰশ্ন চাওঁ। ইন হুইচ ইয়েৰ ৱাজ দ্য বেটেল অফ পলাচী ফট? তাত কোন চনত পলাশী যুদ্ধ হৈছিলে? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহি থাকে। ইয়াৰ শুদ্ধ উত্তৰ অপচন এ 1757 চন। আৰু ইয়াৰ 100 বছৰ পিছতে 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহ হৈছিলে। আৰু এই বংগৰ যি পলাশী যুদ্ধ হৈছিলে, এই পলাশী যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? বংগৰ শেষৰজন স্বাধীন নবাব চিৰাজউদ্দৌলা আৰু বংগৰ প্ৰথম গভৰ্ণৰ ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিলে। আৰু যুদ্ধত ব্ৰিটিছ জিকিছিলে অবভিয়াছলি। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। ইন হুইচ ইয়েৰ ডিড দ্য জালিৱানৱালাবাগ মেছাক্ৰি টেক প্লেছ? জালিৱানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ অপচন এ 1919 চনৰ 1 এপ্ৰিলত হৈছিলে। 1919 চনৰ 13 এপ্ৰিলত হৈছিলে। চ' এইটো প্ৰশ্ন গ্ৰেড 3 এক্সামত এনেকৈ আহিছিলে যে জালিৱানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিলে? চ' সেইটো হৈছিলে পাঞ্জাৱৰ অমৃতসৰত হৈছিলে। আৰু 1919 চনৰ 13 এপ্ৰিলত হৈছিলে। তাত গুলীয়াবলৈ কোনগৰাকী ব্ৰিটিছ বিষয়াই আদেশ দিছিলে আপোনালোকে কমেণ্ট কৰি জনাব। কাৰণ আপোনালোকে এইখিনি বস্তু অলৰেডি পঢ়িছে বুলি মই ধৰি লৈছোঁ, কেৱল আপোনালোকৰ প্ৰেক্টিছৰ বাবে MCQখিনি আনিছোঁ। হু ৰট দ্য বুক অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? সকলোৱে জানিব লাগে, খুব ইজি প্ৰশ্ন। শুদ্ধ উত্তৰ অপচন এ কৌটিল্যই অৰ্থশাস্ত্ৰখন লিখিছিলে। এতিয়া শেষৰ প্ৰশ্ন চাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নবেল প্ৰাইজ? নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিলে? অপচন এ CV ৰমন, অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপচন চি হৰগোবিন্দ খুৰানা আৰু অপচন ডি অমৰ্ত্য সেন। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰে পাইছিলে। কিমান চনত পাইছিলে? 1913ত গীতাঞ্জলি পুথিৰ বাবে পাইছিলে। ঠিক আছে, তেওঁ গীতাঞ্জলি যিখন কবিতা পুথি আছিলে, গীতাঞ্জলি